সকলোৰে মনত এটাই প্ৰশ্ন যে a plus b হোল স্কয়াৰ ফৰ্মুলাটো ক'তনো ব্যৱহাৰ হয় a কিউব মাইনাছ b কিউব ফৰ্মুলাটো ক'তনো ব্যৱহাৰ হয় সেই এলজেব্ৰিক ইকুৱেশ্যনৰ গোটেইবিলাক ফৰ্মুলা তো আজিৰ এই কোৱেশ্চনটো হৈছে আমাৰ সেই একেইটা ফৰ্মুলা ব্যৱহাৰ কৰিব লগা এটা কোৱেশ্চন খুব ধুনীয়া কোৱেশ্চন এটা আছে আৰু এই কোৱেশ্চনটো যদি তোমালোকে ভাবিছা যে ফৰ্মুলা ইউজ নকৰাকৈ আমি সলভ কৰিম তেতিয়া হলে তোমালোকৰ হয়তো এক্সামত খুব বেছি সময় ওয়েস্ট হ'ব পাৰে তো তাতকে বেটাৰ আমি ফৰ্মুলা বিলাক মনত ৰাখো আৰু ইয়াতে যদি ফৰ্মুলা বিলাক মনত থাকে তেতিয়া হলে খুব ধুনীয়াকৈ খুব কম সময়ৰ ভিতৰত 5 সেকেন্ড বা 10 সেকেন্ডৰ ভিতৰত আমাৰ এইটোৰ আনসাৰ আহি যাব কাৰণ ইয়াতে আমি দেখিবলৈ পাইছো ইয়াতে আছে a কিউব মাইনাছ b কিউব আৰু ডিভাইডেড বাই আছে ইয়াতে a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ আৰু আমি সকলোৱে জানো যে a কিউব মাইনাছ b কিউবক যেতিয়া আমি ডিভাইড কৰিম এইটো দেখিবলৈ এনেকুৱা হ'বনে নাই যে a মাইনাছ b হোল ইনটু a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ আৰু এইখিনি বস্তু ইয়াতে তলপিনে আছে নে নাই আছে ন সকলোৱে দেখি আছা এতিয়া চাগে সকলোৰে ক্লিয়াৰ হৈয়ে গৈছে যে এই এলজেব্ৰিক ইকুৱেশ্যনৰ ইউজ কেনেকুৱা এক্সামত আহিলে কেনেকৈ কৰিব লাগে তো ইয়াতে আমি দেখিলো যে ইয়াতে যিখিনি a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ পোৰশন আছে সেইখিনি আমাৰ ওপৰৰ পোৰশন লগত খাই যাব তো ইয়াৰে আমাৰ ফাইনাল আনসাৰ কিমান হ'ব ফাইনাল আনসাৰ আহিব a minus b অৰ্থাৎ 0.31 minus 0.31 minus 0.3 আৰু ইয়াৰে আনসাৰ যি সকলে ডাইৰেক্টলি আনসাৰ দিব 0.28 হিয়তৰো হৈ গল ফুল তো ইয়াতে অকনমান বিয়োগ কৰিবলৈ ভালদৰে শিকি লবা ইয়াতে কাৰেক্ট আনসাৰ কি আহিব এইখিনি যদি ভালদৰে দিবা মাইনাস কৰা হয় 0.01 will be our correct answer